হাই হেল্ল' নমস্কাৰ পুনৰ একবাৰ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। কেনে আছে মোৰ অসম বাহিৰে আশা কৰোঁ নিশ্চয় ভালে আছে। আৰু ইতিমধ্যে আপোনালোকে থাম্বনেইলখন চাই গম পাইছে যে আজি ভিডিঅ'টো কেনেকুৱা হ'ব গৈ আছে। হয় বন্ধুসকল, আজি ভিডিঅ'টো অলপ বেলেগ নহ'ব গৈ আছে, কাৰণ আজি 5 জুন মানে আজি বিশ্ব পৰিৱেশ দিৱস। তো আজি বিশ্ব পৰিৱেশ দিৱস যেতিয়া আমি আন বছৰৰ দৰে এই বছৰো গছপুলি ৰোপণ কৰিম, আৰু সেয়েহে আমি আহিছোঁ বৰ্তমান বৰপথাৰ বন বিষয়া কাৰ্যালয়ত আহিছোঁ, মানে ইয়াত নাৰ্চাৰী আছে এইটো চাইডে। তো ইয়াৰ পৰা আমি অলপ কিছুমান পুলি নিম, আৰু মোৰ লগত আজি বিকাশো আছে, নৱ আছে, কুশল আছে, বিৰাজ আছে। তো আমি সকলোৱে ওলাই আহিছোঁ, আৰু ইয়াৰ পৰা আমি পুলি নি ৰাজহুৱা স্থানত আৰু য'ত ধৰক গছ গছনি কম হৈ আছে, তাত য'ত প্ৰয়োজন আমি তাত গছপুলি ৰোপণ কৰিম। তো আজিৰ বিশেষ দিনটোত আমাৰ আজি এইটো কাৰ্যসূচী আছে। তো এতিয়া আহিলোঁ বন বিষয়া কাৰ্যালয়ত, তো সেইটো চাইডৰ পৰা গছপুলি কিছুমান নিম। তো নাৰ্চাৰীৰ ভিতৰত আছোঁ বৰ্তমান, আৰু বহুত ডাঙৰ এৰিয়া হয়, আৰু খুব ধুনীয়াকৈ এইটো চাইড গোটেই পুলি। তো সেউজীয়া পৰিৱেশ একেবাৰে গোটেই বহুত ভাল লাগি আছে। তো ছাৰ আছে এইটো চাইডে, ছাৰৰ লগতো কথা পাতিম, আৰু পুলি যেতিয়া নিব লাগিব তো ছাৰৰ লগত কথা পাতিম, পুলি নিম। তো বন্ধুসকল, ফাইনেলি আমাৰ পুলি লোৱা হ'ল, টমটম আহি পাইছে, আৰু আমাৰ পুলিখিনি গাড়ীত উঠাই থকা হৈছে। তো আমি 25 জোপামান পুলি লৈছোঁ, তাৰে কিমান জোপা? 27 জোপা দিছে আমাক পুলি। তো অৰ্জুন 2 জোপা আছে, আৰু কৃষ্ণচূড়া আছে। আজি স্পেচিয়েল দিন, 5 জুন বিশ্ব পৰিৱেশ দিৱস। তো আজিৰ দিনতো বহুতে গছপুলি লগায়, তো আজিৰ বাহিৰেও অইন দিনাও গছপুলি লগাব লাগে। তো আমাৰ পুলি লোৱা হ'ল, এইটো চাইড নিম পুলি লৈ থকা হৈছে। তো নিম কেইজোপা লোৱা হ'ল? 4টা নেকি পুলি? 4 জোপামান নিম। তো যিখিনি ঠাইত গছ গছনি কম আছে, আমি তেনেকুৱা ৰাজহুৱা স্থানত গছপুলিখিনি লগাম। তো লগৰ সকলোৱে আছে, তো পুলিখিনি উঠাই লওঁ, বাকী দেখাই আছোঁ আপোনালোকক। তো ইয়াৰ পৰা কাজু বাদামৰ পুলি এজোপা লোৱা হ'ল, খুব ধুনীয়া পুলি ছাৰে দিলে। তো ছাৰ ইয়াত কিমান জোপামান পুলি আছে বৰ্তমানলৈকে ষ্টকত? বহুত আছে, মোৰ 8 লাখ পুলি হেৰিয়াতে আছে, অমৃত বৃক্ষৰ কাৰণে 8 লাখ পুলি আছে। ওপৰত মোৰ তলিপুতেই আছে। এইটো কি খয়াৰ নেকি? খয়াৰ, আমলখি নিচিনা। খয়াৰ। তো আমাৰ পুলি লোৱা হ'ল, আৰু হিচাপৰ পৰা আমি অলপ বেছিকৈ পুলি লৈছোঁ। ছাৰে আমাক ভাল পাই অলপ বেছিকৈ পুলি দিছে চাওক। আৰু মই ঘৰত লগাবৰ কাৰণে নিম এজোপা লৈ লৈছোঁ, আৰু এতিয়া আমি গৈ পুলিখিনি লগাম, আৰু লগোৱালৈকে আমাৰ দায়িত্ব শেষ নহ'ব। আমি এইখিনি ধুনীয়াকৈ যত্ন কৰিব লাগিব, মানে যেনেকৈ বেৰ চেৰ দি ধুনীয়াকৈ ৰাখিব লাগিব। পিছলৈকো আমাৰ দায়িত্ব আছে, আৰু সকলো যিসকলে পুলি লগাই আছে আপোনালোকে পুলি লগোৱালৈকে নহয়, পিছলৈকে দায়িত্বখিনি পালন কৰিব। তো ফাইনেলি পুলিখিনি লৈ অনা হ'ল, আৰু মই বৰ্তমান পচি আছোঁ এইটো চাইড আছে ৰজাগাঁও, আৰু এইটো চাইড আছে 12 নম্বৰ, মানে মাজমজিয়াত আমি ইয়াতে আছোঁ বৰ্তমান। তো এইটো চাইডে গাঁত খান্দি থকা হৈছে, মানে ইয়াতো পুলি লগা হ'ব। তো এটা বস্তু দেখাই দিছোঁ আপোনালোকক, এইটো ৰজাগাঁও যোৱা ৰাস্তা, আৰু অলপ আগতে ৰজাগাঁও বজাৰ। তো ৰাস্তাৰ দুয়ো কাষে মানে আগততো গছ আছে, তো এইটো চাইডে পূৰা খালী হৈ আছে, তো একেবাৰে এইটো চাইডলৈকে। তো আমি ধুনীয়াকৈ ৰোডৰ এইটো চাইডে কৃষ্ণচূড়া গছপুলি ইয়াত লগাই দিম দুয়ো চাইডে। তো খুব যেতিয়া গছপুলিখিনি ডাঙৰ হ'ব, আৰু খুব ধুনীয়া লাগিব চাবলৈ, কাৰণ একেবাৰে ষ্ট্ৰেট ৰুট চাওক, তো বহুত বেছি ভাল লাগিব। তো আমি ইয়াতে লগাওঁ, আৰু প্ৰথম পুলি এইটো চাইডে লগোৱা হ'ব। তো বিৰাজে ইয়াত গাঁত খান্দি আছে, তো প্ৰথম পুলি আমি ইয়াতে লগাম। বিৰাজে লগাই আছে প্ৰথম পুলি। তো আমাৰ প্ৰথম জোপা পুলি লগোৱা হ'ল, এইটো চাইডে চাওক, আৰু আমি এনেকৈ বাঁহ বান্ধি দিছোঁ যাতে বতাহ আহিলেও মানে শালি নপৰে, আৰু খুব বেছি বতাহ দি আছে হ'লেও শালি পৰা নাই, তাৰমানে থাকি যাব তেনেকৈ। আৰু আজি বতৰ বহুত ভাল, আৰু এনেকুৱা লাগিছে সন্ধিয়া ৰাতিলৈকে বৰষুণ পৰিব, আৰু বৰষুণ আহিলে তাৰো ভাল হ'ব। তো আমাৰ দ্বিতীয় জোপা গছপুলি এইটো চাইডে লগাই থকা হৈছে কৃষ্ণচূড়া। তো ইয়াতে দ্বিতীয় জোপা লগোৱা হৈ আছে, আৰু এইটো চাইডে লগাম। আৰু খোৱাৰ মাজে মাজে কাম কৰাৰ মাজে মাজে খোৱাৰো দৃশ্য অলপ চলি আছে, চবৰে হাতে হাতে বিস্কুট। ৰাতিপুৱা ভাগতে ওলাই আহিছোঁ, আৰু ভোক লাগিছে চবৰে অলপ, তো নবৈ পানী আৰু বিস্কুট আনি যাওক, তো সেই খাই আছোঁ। আৰু তো সেইটো চাইডে আমাৰ গাত ৰেডি হ'ল, আৰু গছজোপা আহিছে চাওক, আমাৰ ডাঙৰীয়া আহি আছে, আঁতৰি দিয়ক, ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক চাওক, পূৰা গছ ডাঙৰ গছ উঠাই লৈ আহিছে ডাঙৰীয়া, আৰু সেইটো লগোৱা হ'ব। হে অঁ হয় নেকি? অঁ আমাৰ কিৰণ খুৰাই 100 টকা দিছে আমাৰ ল'ৰাসকলক চিংগাৰা খাবলৈ, ভাল লাগিছে। তো চিংগাৰা আনিব, জয়ন্ত যাব নেকি? জয়ন্ত যোৱাকৈ, আৰু এতিয়া এইটো চাইডে গছপুলিটো লগাই লওঁ। হঠাৎ বতৰ অলপ বেয়া হ'ল, বৰষুণ পৰি আছে, আৰু জয়ন্ত আছে আমাৰ লগত। জয়ন্ত আজি গাড়ী চলোৱা বাদ দি মানে টমটম চলায়,
টমটম চলোৱা বাদ দি আজি চেক্ৰিফাইচ কৰিছে আমাৰ লগত সহযোগিতা কৰিছে আৰু চাওক না একেবাৰে ইফালে কোৰ ধৰি লৈছে বিৰাজে আৰু জয়ন্ত গাত চাত খান্দি আছে দুজনে মিলি বতৰে বহুত বেছি অসুবিধা কৰি আছে হ'লেও হাৰ মানা নাই ল'ৰাবিলাকে চাওক ইয়াতে এজোপা পুলি লগাই দিয়া হ'ল আৰু একেবাৰে সৰুটো চাইডত তাৰ পৰা এইটো চাইডলৈকে 10জোপামান বৰ্তমান লগোৱা হ'ল আৰু পুলি আছে আমাৰ এইটো চাইডে গাড়ীত পুলি আৰু আছে তো আৰু চাওঁ কেইজোপামান লগাব পাৰোঁ তো বন্ধুসকল ইতিমধ্যে আমাৰ ইয়াত লগাবলগীয়া পুলিখিনি লগোৱা হ'ল মানে যিখিনি প্ৰয়োজন আছিলে আমি 12-13 জোপা ইয়াত লগালোঁ গছপুলি আৰু অলপ আছে আমাৰ হাতত এইখিনি আমি গাঁৱত লগাম যিখিনি ধৰক ৰাজহুৱা স্থান তো তেনেকুৱা য'ত য'ত প্ৰয়োজন আমি তাত লগাম মানে গছপুলিখিনি তো আজি বিশ্ব পৰিৱেশ দিৱস তো আপোনালোকক বস্তু এটা দেখুৱাওঁ মানে আৰু মোৰ সঁচাকৈ মোৰ নিজৰো বহুত বেছি বেয়া লাগিছে হ'লেও এবাৰ দেখুৱাওঁ আমি ইয়াত আহিলোঁ গছপুলি লগাইছোঁ আৰু ইয়াৰ যি পৰিৱেশ মানে এই ৰজাগাঁও বজাৰৰ 12 নম্বৰৰ পৰা একেবাৰে হস্পিটেলৰ ওচৰলৈকে ন বাংলা স্কুল জেগালৈকে মানে যিখিনি পৰিৱেশ ইয়াৰ ইমান লেতেৰা মানে ইমান লেতেৰা কি ক'ম আৰু ইমান বেয়া বেয়া বস্তু তো প্ৰথমতে আপোনালোকক দেখাইছোঁ চাওক এইটো চাইডত দেখিছেনে এনেকৈ মদৰ বোতল এই তাতে এইফালে গোটেই খালি মদৰ বোতল তো ইয়াতে কৈছোঁ আৰু এই দেখিছে নহয় এইবিলাক চাওক তো এনেকৈ গোটেই মানে ইয়াত মদৰ বোতল পৰি আছে চাওক এনেকৈ তো কি হয় কিছুমানে মানে বেয়া পাব মই এই ভিডিঅ'টো কৰি থকাৰ কাৰণে ইয়াত যিসকলে ইয়াত বহি মদ খায় আৰু মদ খাই এনেকৈ ইয়াত আৱৰ্জনা কৰি থৈ যায় খালি মদৰ বোতল চাওক এয়া ইয়াত পৰি আছে ইয়াত এইটো চাইডে গোটেই মদৰ বোতল আৰু একেবাৰে তালৈকে তো যিসকলে ইয়াত বহি মদ খায় আৰু মদৰ বোতলবিলাক ইয়াতে পেলাই থৈ যায় ওচৰত পথাৰ আছে চাওক এনেকৈ এইটো চাইডে চাওক না ইমান লেতেৰা হৈ আছে আৰু এইটো চাইডে পথাৰ আছে যেতিয়া ইয়াত হাল মাৰিব ৰোৱনীয়ে ধান লগাব তো বটলখিনি কি হ'ব ভৰিত লাগিব কাটিব তো আপোনালোকক কৈছোঁ যদি মদ খায় আপোনালোকে ইয়াত কমচে কম বটলবিলাক নেপেলাব জেগাখিনি লেতেৰা নকৰিব পৰিৱেশটো ভাল কৰক কিন্তু খাই এনেকৈ লেতেৰা পেতেৰা কৰি থোৱা ৰাস্তাৰ কাষত বটল পেলাই থোৱা সেইটো বেয়া কথা তো আপোনালোকে প্লিজ তেনেকুৱা নকৰে তো বহুতে হয়তো মোক বেয়া পাব যদি মোক বেয়া পায় পাওক আৰু বেয়া পোৱাৰ পাছত যদি ইয়াৰ পৰিৱেশ ভাল হয় তে মই কওঁ মোক বেয়া পাওক আৰু লাষ্টত মই অনুৰোধো কৰিছোঁ যে যিসকলে এনেকুৱা ধৰণৰ কাণ্ডবিলাক কৰে তো আপোনালোকে এনেকুৱা নকৰিব জেগাবিলাক নিট এণ্ড ক্লিন ৰাখিবলৈ চেষ্টা কৰক আমাৰ পৰিৱেশটো ধুনীয়া কৰাৰ চেষ্টা কৰক আমাৰ গছপুলি লগোৱা মোটামুটি শেষৰ ফালেই আৰু কেইজোপামান আমি বেলেগকো দিছোঁ গছপুলি লগাবৰ কাৰণে তো আপোনালোকক দেখাইছোঁ এয়া 2021 চনত আমি লগাইছিলোঁ অৰ্জুন গছ আমাৰ মাখনগাঁও দুৰ্গা পূজা মণ্ডপৰ ওচৰত অৰ্জুন গছ আমি লগাইছিলোঁ আৰু চাওক কিমান ডাঙৰ হৈছে তো তেনেকৈ মানে গছবিলাক বচাব লাগে আৰু সকলোৱে যত্ন ল'ব লাগে তো এনেকুৱা ধৰক ৰাজহুৱা স্থানত গছ লগালে যত্ন ধৰক ওচৰে পাজৰে মানুহ আছে সকলোৱে চায় আৰু এনেকুৱা তো বাকী যিখিনি গছ আমি লগাইছোঁ সেইখিনি আমি নেক্সট আকৌ এদিন গৈ আমি গছখিনি যত্ন কৰিম ধুনীয়াকৈ বেৰ চেৰ দিম তো আৰু 2-4 জোপা আছে মই ঘৰৰ কাৰণে নিম এজোপা আনিছিলোঁ তো সেইটো ঘৰত লগাম আৰু 2 জোপামান আছে আমি স্কুল ফিল্ডত লগাম মাখনগাঁও খেলপথাৰত ছাইডত লগাই দিম অৰ্জুন গছ আছে তো সেয়াই আৰু তো যথেষ্ট সময় হৈছে ভোক লাগিছে ঘৰতো যাব লাগিব তো ভিডিঅ' ভাবিছোঁ ইয়াতে সমাপ্ত কৰোঁ আৰু যিসকলে আজিৰ দিনত গছ পুলি লগাইছে সকলোলৈ ধন্যবাদ আৰু গছখিনি যত্ন কৰিব আপোনালোকে তো আমাৰ যিখিনি লগাইছে আমি নেক্সট এদিন আমি এই গছখিনি আকৌ যত্ন ল'ম তো আজি ভিডিঅ'টো ইমানেই আছিলে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে ভাল লাইক শ্বেয়াৰ কমেণ্ট আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ পৰৱৰ্তী বেলেগ এটা ভিডিঅ'ত লগ পোৱাৰ ধন্যবাদ